আপুনি বাৰু জিলাপি খাই ভাল পায় নেকি বা আপুনি জিলাপি ঘৰতে বনাই খাব বিচাৰে নেকি? চিন্তা কৰিব নালাগে, সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু আপুনি ঘৰতে জিলাপি বনাই খাওক। কেনেকৈ বনাই সম্পূৰ্ণ দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব শেষলৈকে। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে দেখুৱাই লৈছোঁ আপোনালোকক বুন্দিয়া কেনেকৈ বনায়। বেচনখিনি পানীত মিলাই ভালদৰে যিমান পাৰে সিমান আপুনি কোবাব। এনেদৰে আপুনি কোবাই থাকিব, কোবাই চাব আপুনি আৰু অলপমান পানীত দি চাব। যদি ভালদৰে পানীত উঠিছে তেতিয়াহ'লে জানিব যে পৰা ৰেডি হৈছে। আৰু পানীত ভালদৰে মিহলাই এনেকৈ গৰম তেলত দি দিলে ধুনীয়াকৈ এটা এটা হৈ যাব, যদি আপুনি ভালদৰে পানীত মিক্স কৰিব জানে। আৰু তাৰপিছত বুন্দিয়াটো ভালদৰে ভাজি ল'ব, ভালদৰে সিদ্ধ কৰিব। সিদ্ধ কৰি আপুনি চেনিৰ ৰসটো আগতে বনাই ল'ব। তাৰপিছত চেনিৰ ৰসত এনেকৈ ঢালি দিব। বাছ আপোনাৰ বুন্দিয়া ৰেডি। এতিয়া আহিছোঁ আপুনি জিলাপি কেনেকৈ বনাব। ময়দাবোৰ 2 দিন বা 3 দিন ভালদৰে আপুনি পানীত মিক্স কৰি থৈ দিব। দেখিব ফুলি আহিব, যেতিয়া ফুলি আহিব আপোনাৰ জিলাপি বনাব পৰা হৈছে। তেতিয়া আপুনি ভালদৰে পানীত মিক্স কৰাই এনেকৈ গলাই ল'ব। আকৌ তেলটো ভালদৰে গৰম হ'ব দি এনেকৈ কাপোৰত নহ'লে আপুনি কিবা বেলেগ বাচনত লৈ দিব পাৰে। হয়তো আপোনাৰ প্ৰথমবাৰ জিলাপিৰ পাকটো নাহিব পাৰে, আপুনি চাই লওক মই কেনেকৈ দি আছোঁ। তেনেকৈ আপুনিও জিলাপিৰ পাকবোৰ দিবলৈ চেষ্টা কৰিব। জিলাপিবোৰ ভাজাতে আপুনি ভালদৰে সিদ্ধ কৰি ল'ব, নহ'লে আপোনাৰ জিলাপি নষ্ট হ'ব। আপুনি যদি জিলাপিবোৰ ভালদৰে সিদ্ধ কৰাই আপুনি নেক্সট দিনালৈকেও জিলাপিবোৰ ৰাখিব পাৰিব, কোনো টেনশ্যন নহয়। আপোনাৰ জিলাপি ভালে থাকিব ভালদৰে সিদ্ধ কৰালে। মোৰ জিলাপিবোৰ কেনেকুৱা হৈছে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আকৌ ইয়াৰ ৰসটো সেই একে বুন্দিয়াৰ দৰে আপুনি জিলাপিৰ ৰসটো আগতে বনাই ল'ব। অকণমান জিলাপিৰ ৰসটো ঠাণ্ডা হ'বলৈ দিব। জিলাপিটো যদি গৰম থাকে ৰসটো অকণ ঠাণ্ডা হ'বলৈ দিব, নহ'লে জিলাপিত ৰস নোসোমাব। যদি জিলাপিৰ ৰসটো অকণ ঠাণ্ডা থাকে, জিলাপিটো যদি গৰম থাকে ৰসটো ধুনীয়াকৈ সোমাব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।